নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ সমাগত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব 2 মে আৰু 7 মেত ৰাজ্যত অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া প্ৰাৰ্থীসকলৰ মাজত বিশেষৰূপে তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ মিছামৰা জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী পৰাগ বৰা আমি তেখেতৰ সৈতে আমি ফোনযোগে সংযুক্ত হ'ব বিচাৰিছোঁ বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ হয় হয় শুনি আছোঁ হয় বৰা ডাঙৰীয়া আপুনি যিহেতু মিছামৰা জিলা পৰিষদৰ বিজেপি দলৰ আপুনি প্ৰাৰ্থী মোৰ প্ৰথমটো প্ৰশ্ন আপোনাক ৰাইজে কিয় ভোট দিব বুলি আপুনি নিজকেই অনুধাৱন কৰে প্ৰথম কথা হ'ল যে মই একদম সৰুৰ পৰাই সামাজিক কামৰ লগত জড়িত আৰু ৰাইজৰ লগত জড়িত হয় দ্বিতীয় কথা হ'ল যে আমাৰ কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰখনেই হওক বা আমাৰ খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই হওক যি ধৰণৰ ডেভেলপমেণ্ট উন্নয়ন খুমটাই সমষ্টিত হৈছে গাঁৱে গাঁৱে গলিয়ে গলিয়ে যিমান বহু ৰাস্তা পদূলি যোগাযোগৰ কাৰণে খোৱা পানীৰ পৰা ধৰি পেলাই আমাৰ অৰুণোদয় আঁচনিয়ে হওক বা আমাৰ উদ্যমিতা আঁচনিয়ে হওক বা আমাৰ যি আমাৰ দলৰ যি প্ৰতিজন কাৰ্যকৰ্তা আমাৰ প্ৰতিজন মন্ত্ৰী MLA বিধায়কে সাধাৰণ ৰাইজৰ লগত একাত্ম হৈ তেওঁলোকে সহবাস কৰিব জানে আৰু আমিও সেই আদৰ্শ অনুগত কৰি আমিও ৰাইজৰ লগত সদায় প্ৰতিটো ক্ষণত বিপদে আপদে সম্পদে সকলো সময়তে আমি ৰাইজৰ লগত প্ৰতিটো সময়ত উপস্থিত থাকোঁ আৰু ৰাইজৰ যিখিনি সৰু সৰু সমস্যা যিখিনি আমি সমাধান কৰিব পাৰোঁ সেই সমস্যাখিনি আমি সমাধান কৰাৰ ক্ষেত্ৰত সদায় আমি ৰাইজৰ লগত আছোঁ সেইবাবে ভাবিছোঁ যে ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ মই লাভ কৰিম আপুনি জয়ী হ'লে আপোনাৰ অঞ্চলটিৰ বাবে আপুনি কোনবোৰ বিষয়ক প্ৰাধান্য দিব আপোনাৰ অঞ্চলটি উন্নয়নৰ বাবে প্ৰথম কথা হ'ল যে যিবিলাক আমাৰ গ্ৰাম্য অঞ্চলত গ্ৰাম্য যিবোৰ পথ সৰু সৰু 100 মিটাৰ 200 মিটাৰ যি ৰাস্তা থাকি গৈছে বা পৰি গৈছে সেই প্ৰথম যাতায়াতৰ উন্নয়নটো প্ৰথম কথা দ্বিতীয় কথা যে মই যিহেতু জিলা পৰিষদৰ এজন মেম্বাৰ হিচাপে বিশেষ ধৰণৰ আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ সেইটো অপ্ৰিয় সত্য কিন্তু তথাপিতো আমি ৰাইজৰ বিশ্বাসভাজন হৈ থাকিব লাগিব ৰাইজৰ প্ৰতিটো সমস্যা যিবোৰ ক্ষেত্ৰত ধৰি লওক কোনো অৰ্থৰ প্ৰয়োজন নহয় কাৰোবাৰ অসুখ হৈছে আমি হস্পিটেললৈ লৈ যোৱা কাৰোবাৰ কিবা এটা অসুবিধা হৈছে আমি সেইখিনি সমাধান কৰি দিয়া এই যিবোৰ সৰু সৰু সমস্যাই হওক বা ৰাস্তা যিখিনি আমি সাহাৰ্য আমি হেৰিয়াৰ পৰা চৰকাৰৰ পৰা আমি যিখিনি পাম সেইখিনিয়ে ৰাস্তা সৰু সৰু ৰাস্তা হওক ৰাস্তা পদূলি বা সেই ব্যৱস্থাখিনি যাতে আমি সমাধান কৰিব পাৰোঁ এতিয়া গৰাখহনীয়া আছে আমি আমাৰ জৰিয়তে বিধায়ক মহোদয় হওক মন্ত্ৰী মহোদয়কো হওক আমি নিবেদন কৰিম প্ৰেছাৰাইজ কৰিম তেওঁলোকক যে আমাৰ এই যি খহনীয়া অকণমান আছে আমাৰ গেলাবিলত সেই খহনীয়াৰ পৰা আপোনালোকে খহনীয়াৰ পৰা ধৰি বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি বেছি প্ৰেছাৰাইজ কৰিব পাৰিম ৰাইজৰ লগত থাকি হয় পৰাগ বৰা ডাঙৰীয়া যিহেতু দেখা যায় যে যেতিয়া নিৰ্বাচনত জয়ী হোৱাৰ পিছত যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰে সেই প্ৰতিশ্ৰুতিসমূহ কিন্তু নিৰ্বাচিত পাৰিষদসকলে হওক বা নিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকলে হওক তেখেতসকলে ৰাইজৰ প্ৰতিশ্ৰুতিসমূহ ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পাহৰণি দিশলৈ গতি কৰে এয়া আপোনাৰ ক্ষেত্ৰত ব্যতিক্ৰম হ'ব বুলি ৰাইজে আশা কৰিব পাৰিবনে নিশ্চয় পাৰিব কথা হ'ল মই যে যিটো মই কৰিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি কেতিয়াও প্ৰদান নকৰোঁ মই মোৰ যি ক্ষমতাৰ ভিতৰত থাকি মই ৰাইজক প্ৰথমতেই ক'ম যে মোৰ ক্ষমতাৰ ভিতৰত থাকি মই যিখিনি কৰিব পাৰোঁ মই সিমানখিনিয়েহে ৰাইজৰ উন্নয়ন কৰিব পাৰিম বাকী মই বিপদে আপদে ৰাইজৰ লগত যিখিনি বিপদে বা ৰাইজৰ প্ৰতি মুহূৰ্তত বিপদ হয় যে মেডিকেলৰ ক্ষেত্ৰতে হওক আন কিবা ক্ষেত্ৰতে হওক সেই বিপদত মই প্ৰতি মুহূৰ্ততে উপস্থিত থাকিম কিন্তু উন্নয়নমূলক মই ভুৱা প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি ৰাইজৰ আগত নিদিওঁ কোনো কাৰণত মই নিজৰ ক্ষমতাটো বুজি পাওঁ যে এজন জিলা পৰিষদৰ সদস্য হিচাপে মোৰ যিমানকণ ক্ষমতা আছে মই সিমানকণৰ ভিতৰতে ৰাইজক আশ্বাস প্ৰদান কৰিম এইখিনি মুহূৰ্তত আপোনাৰ সমষ্টিৰ সন্মানীয় ভোটাৰসকলক আপুনি কি আশ্বাস প্ৰদান কৰিব মোৰ প্ৰথম কথা হ'ল যে মই ৰাইজক এটাই আশ্বাস প্ৰদান কৰিব পাৰোঁ প্ৰথম কথা হ'ল যে আমাৰ চৰকাৰৰ যিখিনি আঁচনি শুনো প্ৰথম কথা আঁচনি যিবিলাক আমাৰ চৰকাৰৰ আঁচনি আহে এই আঁচনিবিলাক যাতে যোগ্য দল মত নিৰ্বিশেষে
হয় জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যাতে আমি পাবলগীয়া ব্যক্তিজনক আমি দিব পাৰোঁ, তেওঁলোকৰ হাতত তুলি দিব পাৰোঁ, তেওঁলোকৰ কষ্ট নোহোৱাকৈ আমি তেওঁলোকক প্ৰদান কৰিব পাৰোঁ। প্ৰথম মই ৰাইজক এইটো প্ৰতিশ্ৰুতি দিম। আৰু দ্বিতীয় প্ৰতিশ্ৰুতি আমি ৰাইজক এটাই ক'ম, আহ্বান জনাম যে আমাৰ যিসকল জেগাত এতিয়াও কিছুমান জেগাত আমাৰ উন্নয়ন বা ৰাস্তা পদূলি হোৱা নাই, বিধায়ক মহোদয় হওক, চৰকাৰৰ জৰিয়তে হওক, এইখিনি আমি পূৰণ কৰিবৰ কাৰণে আমি চৰকাৰক ৰাইজৰ লগত একাকাৰ হৈ মই দাবী প্ৰদান কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰাগ বৰা ডাঙৰীয়া, আপুনি বহু ব্যস্ততাৰ মাজতো আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে আপোনালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এয়া আছিলে মিছামৰা জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী পৰাগ বৰা ডাঙৰীয়াৰ। তেখেতে উল্লেখ কৰিলে যে তেখেতে নিৰ্বাচনত জয়ী হ'লে তেখেতে ৰাজ্যৰ বাবে কোনকেইটা বিষয়ত তেখেতে গুৰুত্ব আৰোপ কৰিব, ৰাজ্যৰ উন্নয়নৰ বাবে তেখেতে কোনবোৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, এই সম্পৰ্কে তেখেতে উল্লেখ কৰিলে। পৰৱৰ্তী পৰ্যায়ত আমি এই ধৰণৰ আমি পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ সৈতে আমি আপোনালোকৰ সন্মুখত তেখেতসকলৰ পঞ্চায়তৰ প্ৰাৰ্থীসকলে তেখেতসকলৰ যিবোৰ প্ৰতিশ্ৰুতি বা তেখেতসকলে যিবোৰ বিষয়ৰ সন্দৰ্ভত তেখেতসকলে উপস্থাপন কৰিব, সেই সম্পৰ্কে আপোনালোকৰ সন্মুখত আমি উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিম। এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে পলিটিকেল বাৰ্তাৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।